Hi everyone, welcome to my new video. আজি আপোনালোকৰ ওচৰলৈকে আকৌ এযোৰ মৰম লগা কাণফুলিৰ ভিডিঅ' লৈ আহিছোঁ। আহকচোন চাওঁ কাণফুলি এযোৰ বনাবলৈকে আমাক কি লাগিব। এয়া লৈছোঁ মই ছেটিন ক্লথ, যিটো স্ক্ৰাঞ্চি লাবৰবোৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। লগতে লৈছোঁ এয়া B7000 গ্লু, এখন কেঁচি, ফেব্ৰিক গ্লু এটা আৰু এখন ডাঠ কাগজ। লগতে লৈছোঁ এয়া কাণফুলি বনোৱা কিছুমান যোগাৰ। এইটো কি কাৰণত ব্যৱহাৰ কৰা হয় ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ। লগতে লৈছোঁ এটা কলম, ফেব্ৰিকুইক আৰু লৈছোঁ এয়া আইনা। লগতে মণিও লৈছোঁ, কিন্তু কাণফুলিযোৰত মই আইনাহে ব্যৱহাৰ কৰিম। মণিখিনি মানে এনেই লোৱা গ'ল আৰু ভিডিঅ'টোত। আৰু আহকচোন কাণফুলিযোৰনো কেনেকৈ বনাওঁ চাই লওঁ। একেবাৰে সহজ পদ্ধতিতে মই কাণফুলিযোৰ বনোৱা দেখাম, আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো চাই। এতিয়া মই এখন ডাঠ কাগজ লৈ লৈছোঁ আৰু ডাঠ কাগজখন হৈছে এখন পুৰণা আৰ্টৰ কপিৰ কাভাৰ। আৰু মই এইখনতে কাণফুলিযোৰ বনাম। ইয়াৰ পৰা মই কেইবাযোৰো কাণফুলি বনাব পাৰিম। ইয়াৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈকে লাহে লাহে লৈ আহি আছোঁ। আৰু মই ডিজাইনটো বনাম এইটো শ্বেপৰ, সেইকাৰণে এখন বেলেগ কাগজত মই ডিজাইনটো কাটি লৈছোঁ। এই কাণফুলিযোৰ দেখিবলৈ খুব মৰম লগা হ'ব পিছলৈকে, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। এইটো হৈছে আজিৰ কাণফুলিযোৰৰ ডিজাইনটো। আৰু মই এই কাণফুলিযোৰৰ ডিজাইনটো পাইছিলোঁ প্ৰিণ্টাৰেষ্ট নামৰ এটা এপত, আৰু মোৰ দেখি খুব ভাল লাগিলে, সেইকাৰণে মই বনাম বুলি ভাবিলোঁ, মানে ৰিক্ৰিয়েট কৰিম বুলি ভাবিলোঁ। আহকচোন তেনেহ'লে কেনেকৈনো বনাওঁ চাই লওঁ। এতিয়া মই ডাঠ কাগজখনৰ ওপৰত ডিজাইনটো থৈ পিনে ইয়াতে কেইটামান শ্বেপ এনেকৈ আঁকি লৈছোঁ। তেতিয়াহে মানে ডিজাইনটো কাটি ল'বলৈ সুবিধা হ'ব। সেইকাৰণে যদিহে কাগজখন অকণমান পাতল হয় তেনেহ'লে অকণমান বেছিকৈ ডিজাইন কাটিব লাগিব, কাৰণ এটাৰ লগত এটা আঠা খুৱাই দিলেহে মানে কাণফুলিযোৰ ডাঠ হ'ব। আৰু যদিহে আপোনালোকে কাণফুলিযোৰ কাৰ্টুনৰ পৰা বনায়, যিটো অকণমান পাতল টাইপৰ কাৰ্টুন থাকে, তেনেহ'লে আপোনালোকে এটা বা দুটা শ্বেপ কাটি ল'লেও হ'ব, তেতিয়াও ধুনীয়াকৈ কাণফুলিযোৰ হৈ যাব। এয়া মই শ্বেপকেইটা আঁকি ল'লোঁ, দেখিছেনে আপোনালোকে। আৰু এতিয়া শ্বেপকেইটা ইয়াৰ পৰা কাটি ল'ম। কাটোতে একেবাৰে সাৱধানে কাটিব, কাৰণ অকণমান বেকা হ'লে পিছত কাণফুলিযোৰ দেখিবলৈকে বেয়া লাগিব। সেইকাৰণে একেবাৰে সাৱধানে কাটি ল'ব। আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন আকৌ এনেকুৱা ধৰণৰ কাণফুলি বা জুৱেলাৰী বনোৱা ভিডিঅ' লাগে নেকি। যদিহে মানে আপোনালোকে বিচাৰে তেনেহ'লে মই আকৌ নতুন নতুন এনেকুৱা ধৰণৰ জুৱেলাৰী বা কাণফুলি বনোৱা ভিডিঅ' লৈ আহিম। এয়া দেখিছেনে, মই এনেকৈ শ্বেপকেইটা কাটি ল'লোঁ। একেবাৰে সাৱধানে কাটিব, বাৰে বাৰে কৈছোঁ, কাৰণ শ্বেপটো বেয়া হৈ যাব পাৰে সেইকাৰণে। আৰু মই একেবাৰে সাৱধানে কাটিলোঁ। কাটোতে মোৰ বহুতখিনি সময় গ'ল, তথাপিও আৰু উপায় নাই, কাৰণ শ্বেপটো তেতিয়াহে ভাল হ'ব, নহয়নে বাৰু। এইফালে মোৰ আটাইকেইটা শ্বেপ কাটি লোৱা হৈ গ'ল। এইটো হৈছে কাপোৰটো, কাণফুলি বনাবৰ কাৰণে লোৱা কাপোৰটো। আৰু কাপোৰখিনি বহুতখিনিয়ে আছে, ইমানখিনিতো বাৰু প্ৰয়োজন নাই, সেইকাৰণে ইয়াৰ পৰা প্ৰয়োজন হোৱা কাপোৰখিনি মই লৈ ল'ম এতিয়া। আপোনালোকেও এনেকুৱা প্লেন কাপোৰ লৈ ল'ব। মই এইটো ছেটিন ক্লথ লৈছোঁ, যিটো স্ক্ৰাঞ্চি লাবৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেইটো কাপোৰ। আপোনালোকে যিকোনো মানে প্লেন কাপোৰ লৈ ল'ব, ফুল নথকা, তেতিয়াহে কাণফুলিযোৰ মানে ভাল লাগিব। আৰু সেইকাৰণে এয়া মই কাপোৰখনৰ পৰা এইখিনি কাপোৰ কাটি লৈছোঁ। এইখিনি কাপোৰেৰে কাণফুলিযোৰ হৈ যাব, বাকীখিনি কাপোৰেৰে বেলেগ কাণফুলি বনাব পৰা যাব পিছত। আৰু তাৰ ভিডিঅ' মই আপোনালোকৰ ওচৰলৈকে লৈ আহিম, যদিহে আপোনালোকে বিচাৰে তেনেহ'লে। এইফালে মই এতিয়া কাগজৰ টুকুৰাকেইটা লৈ লৈছোঁ, কাণফুলিৰ শ্বেপ বনোৱা কাগজৰ টুকুৰাকেইটা। আৰু এতিয়া সেই কাগজৰ টুকুৰাকেইটা এটা এটাকৈ এনেকৈ আঠা লগাই যাম। আৰু আঠা লগাবৰ কাৰণে মই এয়া ফেব্ৰিক গ্লু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ফেব্ৰিকলো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত যিহেতু বৰ্তমান নাই, সেইকাৰণে মই এইটো আঠাই ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ এটাৰ লগত এটা আঠা লগাই যাম। টোটেল মই 3টা আঠা লগাম, কাৰণ অকণমান তেতিয়া মানে ডাঠ হ'ব আৰু ভাল লাগিব, সেইকাৰণে। আচলতে এনেকৈ যদি ঘৰত থকা বস্তুৰেই নিজ হাতেৰে কাণফুলি বা জুৱেলাৰী এইবোৰ বনাই ল'ব পৰা যায়, তেতিয়া কিমান ভাল লাগে, নহয়নে। আচলতে চাদৰ মেখেলাই হওক বা এনেকুৱা জুৱেলাৰীয়ে হওক, যিকোনো বস্তুৱেই হওক, নিজ হাতেৰে বনাই পিন্ধাৰ মজাই সুকীয়া, নহয়নে বাৰু। আপোনালোকে বাৰু কমেণ্ট কৰি জনাবচোন, মই সঁচা কথা কৈছোঁ নে মিছা কথা কৈছোঁ। এতিয়া এনেকৈ বাকীকেইটা ষ্টেপো মই আঠা লগাই ল'ম। আৰু এইফালে মোৰ আঠা লগাই লোৱা হৈ গ'ল। আৰু এতিয়া অকণমান সময়ৰ কাৰণে ষ্টেপকেইটা আঠা লাগিবৰ কাৰণে থৈ দিম। এয়া মোৰ কাগজৰ টুকুৰাকেইটা ভালদৰে আঠা খাই গ'ল। আৰু এতিয়া মই কাগজৰ শ্বেপটোৰ জোখত কাপোৰডোখৰ কাটি লৈছোঁ। এয়া মই কাপোৰডোখৰ আৰু কাগজৰ টুকুৰাটো লৈ লৈছোঁ। এতিয়া প্ৰথমতে কাপোৰখন কাগজৰ টুকুৰাটোৰ শ্বেপত আমি কাটি ল'ম, যিমানখিনি মানে প্ৰয়োজন হয়। আৰু মাত্ৰ অকণমান বেছিকৈ এৰিব, মানে কাগজ টুকুৰাতকৈ অকণমান বেছিকৈ এৰিব, কাৰণ পিছত যিহেতু সেইখিনি অংশ আমি মুকুতাই দিম, সেইকাৰণে। ইয়াৰ আগৰ ভিডিঅ'টোত হয়তো আপোনালোকে দেখিছেই, সেইকাৰণে মই কৈছোঁ অকণমান কাপোৰ এৰি দিব, তেতিয়াহে মানে মুকুটিয়াবলৈ সুবিধা হ'ব। এয়া মই কাপোৰখন কাণফুলিযোৰৰ শ্বেপত কাটি ল'লোঁ। আপোনালোকেও এনেদৰে কাটি ল'ব। এনেকৈ কাটি লোৱাৰ পিছত ছাইডৰ অংশখিনিত অকণমান ডিষ্টেঞ্চ ৰাখি কিনে এনেকৈ আকৌ কাটি ল'ব লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব কিমানখিনি ডিষ্টেঞ্চত কাপোৰখন কাটিব লাগে।
আপোনালোকে এটা ভুল নকৰিব দেই, মোৰ মানে অকণমান গণ্ডগোল হৈ গ'ল, মই সেইখিনি আপোনালোকক দেখুওৱা নাই। মানে প্ৰথমবাৰ যেতিয়া এনেকৈ আঠা লগাইছিলোঁ, আঠাটো অকণমান বেছিকৈ দিওঁতে মানে কাপোৰখন ভিজি থাকিলে আৰু দেখিবলৈ একেবাৰে বেয়া লাগিছিলে। সেইকাৰণে মানে আপোনালোকে কাগজৰ টুকুৰাটোৰ চাইডেহে অকণমান আঠা লগাই দিব। একেবাৰে মানে মাজৰ অংশত নিদিব আৰু আঠাটো বেছিকৈ, তেতিয়া মানে কাপোৰডোখৰ ভিজি যাব আৰু কাণফুলিযোৰ দেখিবলৈ একেবাৰে বেয়া লাগিব। সেইকাৰণে মই যিহেতু মানে সেইটো ভুল কৰিছোঁ, সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ। এয়া মোৰ আঠা লগাই লোৱা হৈ গ'ল কাপোৰডোখৰত। এতিয়া মই এনেদৰে মুকুটিয়াই দিম আৰু এটা মই কলম লৈ লৈছোঁ। এইকাৰণে লৈছোঁ কাৰণ মানে আঠাটো হাতত লাগিলে একদম মানে হাতখন বেয়া হৈ যায়, আঙুলিকেইটা মানে ফেব্ৰিকুইক লগালে যেনেকুৱা হয় তেনেকুৱাই হৈ যায়। সেইকাৰণে মানে মই এনেকুৱা কলম এটা লৈ লৈছিলোঁ, কিন্তু কলমটোৰে মানে নোৱাৰিলোঁ আৰু পিছত মানে হাতেৰেই দিব লগা হৈ গ'ল। দেখিছেনে বাৰু, কলম লৈ কিনেও মানে একো কামতে নাহিলে। আৰু ইফালে এনেদৰে মই মুকুটিয়াই লৈছোঁ, দেখিছেনে আপোনালোকে। আৰু আঠাটো অকণমান সময়ৰ কাৰণে লাগিবলৈ দিম এতিয়া, তেতিয়া মানে কাপোৰডোখৰ ভালদৰে আঠা লাগি যাব। এতিয়া 5 মিনিটমানৰ পিছত কাপোৰডোখৰ ধুনীয়াকৈ আঠা লাগি গ'ল আৰু এয়া দেখিছেনে, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এতিয়া কাণফুলিযোৰৰ ওপৰত আৰু অকণমান ডেক'ৰেশ্যন কৰিম, কাৰণ যিহেতু এতিয়া অকণমান উকা লাগিছে সেইবাবে। আৰু মইনো কেনেদৰে ডেক'ৰেশ্যন কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। এয়া মই অকণমানি আইনা লৈ লৈছোঁ, এনেকুৱা পাতৰ শ্বেপৰ। আৰু আইনাবোৰ কাণফুলিযোৰৰ চাইডে লগাই যাম, কাৰণ মই যিযোৰ কাণফুলি চাই পিনে বনাইছোঁ তাতো মানে এনেকুৱা ৱৰ্ক কৰা আছে, মাত্ৰ তাত মানে ষ্ট'ন ব্যৱহাৰ কৰিছে আৰু মই আইনা ব্যৱহাৰ কৰিম। যিহেতু মোৰ ওচৰত মানে ষ্ট'ন নাই, আপোনালোকে যদিহে মানে ষ্ট'ন আনে তেনেহ'লে ষ্ট'নেৰেও কৰিব পাৰিব, আৰু নহ'লে বা মোৰ দৰে এনেকৈ আইনা লগাই কিনে বনাব পাৰিব। দেখিবলৈ পিছে একেই লাগে। আপোনালোকক মই ফটোখন লগাই দিম, মই কোনযোৰ কাণফুলি চাই পিনে বনাইছোঁ। এতিয়া মই কাগজখনত অকণমান আঠা উলিয়াই লৈছোঁ, ইয়াত মই ফেব্ৰিক গ্লুটোৱে ব্যৱহাৰ কৰিছোঁ বাৰু। আৰু এতিয়া এনেকৈ এটা কলম লৈ কিনে অকণমান আঠা কাপোৰখনত লগাই যাম আৰু তাৰপিছত তাতে আইনাটো ফিটিং কৰি যাম। আপোনালোকে চাই থাককচোন মই কেনেকৈ আইনাটো লগাওঁ। আচলতে মানে ক'বলৈকে দিগদাৰ হৈছে, কেনেকৈনো ক'ব লাগে, আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিজেই গম পাব। এয়া মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া মই আকৌ ইপাত কাণফুলিটো এনেকৈ লগাই ল'ম। এয়া মই ফেব্ৰিক গ্লুটোৱে ব্যৱহাৰ কৰিছোঁ আৰু কাণফুলি পাতত এনেকৈ আঠাটো লগাই লৈছোঁ প্ৰথমতে, আৰু লগাই কিনে এতিয়া ইয়াতে মই আইনাবোৰ লগাই যাম। কেনেকৈ লগাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকক। দেখিছেনে, দুয়োপাট কাণফুলিতে আইনাখিনি লগোৱা হৈ গ'ল আৰু এতিয়া দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? মোৰ পিছে ধুনীয়াই লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। কিন্তু এতিয়াতেই বাৰু কাণফুলিযোৰ কমপ্লিট হোৱা নাই, আৰু অকণমান কাম বাকী আছে। আইনাখিনি যিহেতু লগোৱা হৈ গ'ল, সেইকাৰণে এতিয়া 5 মিনিটমানৰ কাৰণে শুকুৱাবলৈ দিম। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন, এনেকৈ মাজত আইনা দিলে ভাল লাগিব নে বেয়া লাগিব। মই পিছে দিওঁ নে নিদিওঁ তাকে ভাবি আছোঁ। যিযোৰ কাণফুলি চাই বনাইছোঁ তাত বাৰু নাই। এতিয়া পিছলৈকেহে গম পাম মানে দিওঁ নে নিদিওঁ। যদিহে দিওঁ আপোনালোকে দেখিবলৈ পাব, আৰু যদিহে নিদিওঁ তেতিয়াও আপোনালোকে দেখিবলৈ পাব। এইফালে আইনাখিনি ভালদৰে আঠা লাগি গ'ল, আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। যিহেতু আইনাখিনি ভালদৰে আঠা লাগি গ'ল, এতিয়া আমি বেক চাইডৰ কামখিনি কৰিম। আৰু বেক চাইডৰ কাম মানে বেক চাইডটো যে অকণমান দেখিবলৈ বেয়া হৈ আছে, সেইখিনিৰ কাৰণে এখন এক্সট্ৰা কাপোৰ লগাই দিম আৰু লগতে বেক চাইডৰ হুকটো লগাই দিম কাণফুলিযোৰ পিন্ধিবৰ কাৰণে। আপোনালোকে চাই থাককচোন মই কেনেকৈ লগাই দিওঁ। এয়া মই কাণফুলিযোৰৰ বেক চাইডে লগাবৰ কাৰণে অকণমান সৰু টুকুৰা কাপোৰ এটা কাটি লৈছোঁ, কাৰণ ইয়াত যিহেতু বেছি কাপোৰ নালাগে সেইকাৰণে কাণফুলিযোৰৰ জোখতে বেক চাইডে লগোৱা কাপোৰডোখৰ কাটি লৈছোঁ। আৰু এয়া লৈছোঁ ইয়েৰিং হুকটো, যিটোৰে কাণফুলিযোৰ আমি পিন্ধিব পাৰিম সেইটো লৈ লৈছোঁ। আৰু এতিয়া কাপোৰখনত এনেদৰে পইণ্ট আউট কৰি ল'ম কোনখিনি ঠাইত মানে হুকটো লগালে ভাল হ'ব। এনেদৰে পইণ্ট আউট কৰি লৈছোঁ, তেতিয়াহে মানে সুবিধা হ'ব হুকটো লগাবৰ কাৰণে। এতিয়া মই এটা ফেব্ৰিকুইক লৈ লৈছোঁ আৰু ফেব্ৰিকুইকটোৰে মই ইয়েৰিং হুকটো লগাম। আৰু ইয়েৰিং হুকটো ক'ত লগাওঁ আৰু কেনেকৈ লগাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিজেই গম পাব। এয়া মই হুকটো লগাই দিলোঁ আৰু এতিয়া 5 মিনিটমানৰ কাৰণে থৈ দিম, কাৰণ লগোৱাৰ লগে যিহেতু আঠা নাখায়, সেইকাৰণে 5 মিনিটমানৰ কাৰণে থৈ দিম। তাৰপিছত ধুনীয়াকৈ এইটো আঠা লাগি যাব।
ইয়েৰিং হুকটো ভালদৰে আঠা লাগি গ'ল আৰু এতিয়া বেক চাইডে এখন কাপোৰ লগাই দিম দেখিবলৈ ভাল লাগিবৰ কাৰণে, নহ'লে হুকটো দেখিবলৈ পোৱা যায়, লগতে মুকুটিয়াই দিয়া অংশখিনিও দেখিবলৈ পোৱা যায় সেইকাৰণে। আৰু মই তাৰ কাৰণে লৈছোঁ এয়া ফেব্ৰিক গ্লু। ফেব্ৰিক গ্লুৰেই ইয়াতে মই আঠা লগাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে B7000 গ্লুটো ব্যৱহাৰ কৰিব পাৰে। এয়া মই ভালদৰে আঠাটো লগাই ল'লোঁ আৰু আঠাটো লগাই লোৱাৰ পিছত এতিয়া ইয়াতে কাপোৰডোখৰ ধুনীয়াকৈ লগাই দিম। এতিয়া যিহেতু আঠাটো ভালদৰে লাগি গ'ল সেইকাৰণে এতিয়া ইয়াতে এক্সট্ৰা কাপোৰখিনি পিছফালে লগাই ল'ম আৰু এক্সট্ৰা কাপোৰখন যেতিয়া ভালদৰে আঠা লাগি যাব তাৰপিছত এক্সট্ৰা কাপোৰখিনি যিখিনি কাপোৰ ছাইডত মানে ৰৈ যাব সেইখিনি কাপোৰ কাণফুলিযোৰৰ শ্বেপত আমি ধুনীয়াকৈ কাটি ল'ম, তেতিয়াহে মানে কাণফুলিযোৰ দেখিবলৈকে ভাল লাগিব। এয়া বেক চাইডৰ কাপোৰখন ভালদৰে আঠা লাগি গ'ল যিহেতু এতিয়া কাপোৰখন কাণফুলিযোৰৰ শ্বেপত ধুনীয়াকৈ কাটি ল'ম। একেবাৰে সাৱধানে কাটিব যে, নহ'লে মানে কাণফুলিযোৰৰ মানে ছাইডটো কাটা খাই গ'লে মানে দেখিবলৈকে বেয়া লাগিব, সেইকাৰণে একেবাৰে সাৱধানে কাটিব। আৰু মই একেবাৰে সাৱধানে কাটিলোঁ, ইপাত পিছে কাটিয়ে ল'লোঁ, সিপাতহে কাটিবলৈকে বাকী আছে এতিয়া। আৰু আপোনালোকক কেনেকৈ কাটিব লাগে সেইটো মই দেখুৱাই দিছোঁ। এয়া মোৰ বেক চাইডৰ কাপোৰখিনি কাটি লোৱা হৈ গ'ল আৰু চাওকচোন এতিয়া কিমান ধুনীয়া লাগিছে দেখিবলৈকে। আৰু কাণফুলিযোৰ পিন্ধিবৰ কাৰণে এনেকুৱা মানে হুকছ কিনিবলৈ পোৱা যায়, মানে পিন্ধাৰ পিছত কাণফুলিযোৰ যাতে মানে ফিটিং হৈ থাকে তাৰ কাৰণে এনেকুৱা হুকটো যিকোনো কাণফুলিতে পিন্ধিব লাগে, যিবোৰ মানে কাণত লাগি থকা কাণফুলি হয় সেইবোৰৰ কাৰণে। আৰু এনেকুৱা হুকো কিনিবলৈ পোৱা যায় দোকানত। আৰু ইফালে মোৰ কাণফুলিযোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব কাণফুলিযোৰ দেখিবলৈকে কেনেকুৱা লাগিছে, ধুনীয়া লাগিছেনে নাই। আৰু অকণমান মানে ডিজাইনটো ইউনিক ষ্টাইলৰ হয় নহয়নে বাৰু, সেইকাৰণে মোৰ মানে ভাল লাগিলে দেখি। আৰু এইযোৰ হৈছে সেইযোৰ কাণফুলি যিযোৰ কাণফুলি চাই পেলাই মই বনাইছিলোঁ। আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব মানে দেখিবলৈকে একে লাগিছেনে নাই।